এইটো এটা ষড়যন্ত্ৰ আৰু এইটো এটা কি কম এনেকা ধৰণৰ কথা ভাৰতীয় জাতীয় কংগ্ৰেছে বিশ্বাস নকৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এনে ধৰণৰ কথাৰ পৰা সদায় দূৰত থাকে। ভাৰতীয় জাতীয় কংগ্ৰেছ হিন্দু, মুছলমান, শিখ, ইছাই, ৰাভা, বড়ো, গাৰো, মিচিং সকলো কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ সকলো জাতি জনজাতিক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে এনেকা অনৈতিক কথা চিন্তা কৰাটো চিন্তাই কৰিব নোৱাৰে আৰু ভাবিবই নোৱাৰে। আৰু যিসকলে এনেবোৰ কথা কয় মই ভাবোঁ এইটো যথেষ্টই এইটো কটু মানে ইয়াৰ শব্দ মানে ক'বলৈ কোনো ভাষা নাই। এনেধৰণৰ কথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে চিন্তা কৰিব নোৱাৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে এনাজৰীডাল অসমৰ বৰ অসমৰ এনাজৰীডাল ধৰি ৰাখিব বিচাৰে। শাসক পক্ষই আজি কেইটামান দিনত এনেকুৱা কিছুমান কথা কৈ এটা কি বুজাব বিচাৰিছে, কি সূচাব বিচাৰিছে সেইটো তেওঁলোকে ভালদৰে বুজি পাব। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত ইছলাম ধৰ্মীয় লোকসকলেই নহয়, সকলো জাতি জনগোষ্ঠী, সি চাহ জনগোষ্ঠীয়েই হওক, সি মিচিঙেই হওক, সি অসমীয়াই হওক, সি হিন্দুৱেই হওক, সি বড়োৱেই হওক, সি ৰাভাই হওক, সি গাৰোৱেই হওক, প্ৰত্যেকেই উৎফুল্লিত আৰু এইটো অনাগত সময়ত প্ৰতিফলন ঘটাম আমি দেখা পাব। ধন্যবাদ। এইটো এটা ষড়যন্ত্ৰ আৰু এইটো এটা কি কম এনেকা ধৰণৰ কথা ভাৰতীয় জাতীয় কংগ্ৰেছে বিশ্বাস নকৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে এনেধৰণৰ কথাৰ পৰা সদায় দূৰত থাকে। ভাৰতীয় জাতীয় কংগ্ৰেছ হিন্দু, মুছলমান, শিখ, ইছাই, ৰাভা, বড়ো, গাৰো, মিচিং সকলো কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছ সকলো জাতি জনজাতিক প্ৰতিনিধিত্ব কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে এনেকা অনৈতিক কথা চিন্তা কৰাটো চিন্তাই কৰিব নোৱাৰে আৰু ভাবিবই নোৱাৰে। আৰু যিসকলে এনেবোৰ কথা কয় মই ভাবোঁ এইটো যথেষ্টই এইটো কটু মানে ইয়াৰ শব্দ মানে ক'বলৈ কোনো ভাষা নাই। এনেধৰণৰ কথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰ্মীয়ে চিন্তা কৰিব নোৱাৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে এনাজৰীডাল অসমৰ বৰ অসমৰ এনাজৰীডাল ধৰি ৰাখিব বিচাৰে। শাসক পক্ষই আজি কেইটামান দিনত এনেকুৱা কিছুমান কথা কৈ এটা কি বুজাব বিচাৰিছে, কি সূচাব বিচাৰিছে সেইটো তেওঁলোকে ভালদৰে বুজি পাব। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত ইছলাম ধৰ্মীয় লোকসকলেই নহয়, সকলো জাতি জনগোষ্ঠী, সি চাহ জনগোষ্ঠীয়েই হওক, সি মিচিঙেই হওক, সি অসমীয়াই হওক, সি হিন্দুৱেই হওক, সি বড়োৱেই হওক, সি ৰাভাই হওক, সি গাৰোৱেই হওক, প্ৰত্যেকেই উৎফুল্লিত আৰু এইটো অনাগত সময়ত প্ৰতিফলন ঘটাম আমি দেখা পাব। ধন্যবাদ।